মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছো। ইতিমধ্যে আমি চতুৰ্থ আৰু পঞ্চম দুটা শ্ৰেণীৰ গণিত, অসমীয়া, ইংৰাজী, পৰিৱেশ, সাধাৰণ জ্ঞানকে আদি কৰি পেলাই বহুতো বিষয়ৰ প্ৰশ্ন উত্তৰ আগবঢ়াইছো। তোমালোকে যদি ভিডিঅ'সমূহ চাব বিচৰা এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক পাবা, লিংকত ক্লিক কৰি চাই ল'ব পাৰিবা। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ বিষয়টোৰ পঞ্চম পাঠ অৰ্থাৎ স্বাস্থ্য আৰু সুৰক্ষা এই লেসনটোৰ কেইটামান প্ৰশ্ন আমি আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'ৰ শেষলৈকে মনোযোগেৰে চাবা, স্কিপ নকৰাকৈ চাবা যাতে সকলো কথা তোমালোকে ভালদৰে বুজিব পাৰা। ওকে, সো আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নত তোমালোকে দেখিবলৈ পাইছা, কৈছে যে স্বাস্থ্যৱান বুলিলে আমি কি বুজি পাওঁ? স্বাস্থ্যৱান। ওকে, সো স্বাস্থ্যৱান বুলিলে তোমালোকে কি বুজি পোৱা? বেজাৰ আজাৰ নোহোৱা শৰীৰৰ এক অৱস্থা, নে কেতিয়াও ভাগৰুৱা বা দুৰ্বল অনুভৱ নকৰা, নে আনন্দ উৎসাহেৰে পৰিপূৰ্ণ মনৰ এক অৱস্থা, নে আনন্দ মনেৰে খেলা ধূলা পঢ়া শুনা আদি কৰিব পৰা আৰু বেমাৰ আজাৰ নোহোৱা এক অৱস্থা। গতিকে তোমালোকে উত্তৰটো ধৰিব পাৰিছা যে স্বাস্থ্যৱান বুলি ক'লে আমি কি বুজি পাওঁ? আনন্দ মনেৰে খেলা ধূলা পঢ়া শুনা আদি কৰিব পৰা আৰু বেমাৰ আজাৰ নোহোৱা এক অৱস্থা, তাকে আমি বুজি পাওঁ, নহয় জানো? সো নেক্সট আহিলে কৈছে যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কোন তাৰিখে পালন কৰা হয়? 21 ছেপ্টেম্বৰ নে 21 অক্টোবৰ নে 21 জানুৱাৰী নে 21 জুন? সো 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়, মনত ৰাখিবা। তাৰপিছত কৈছে যে আকস্মিক দুৰ্ঘটনা কি? আকস্মিক মানে তোমালোকে গম পোৱাই, আকস্মিক মানে হৈছে হঠাৎ হোৱা, নহয় জানো? অকস্মাত হৈ যোৱা, হঠাৎ হৈ যোৱা। সো এনেকুৱা এটা দুৰ্ঘটনাৰ কথা কৈছে যিটো অকস্মাতে হৈ যাব, হঠাৎ হৈ যাব তাৰমানে। গতিকে কি হ'ব? পৰিকল্পিত ঘটনা, পৰিকল্পিতটো হ'ব নোৱাৰে, অকস্মাতে ঘটি যোৱা ঘটনা, এইটো শুদ্ধ হয়। আকস্মিক দুৰ্ঘটনা মানে হৈছে অকস্মাতে ঘটি যোৱা ঘটনা। ঠিক আছে, তাৰপিছত চোৱা, কৈছে যে ট্ৰেফিক লাইটৰ সেউজীয়া ৰঙে কি বুজায়? ৰবলৈ কয়, নে সাজু হ'বলৈ কয়, নে যাবলৈ কয়, নে ইফালে সিফালে চাবলৈ কয়? সো ট্ৰেফিক লাইটৰ তিনিটা ৰং আছে, তিনিটা ৰঙৰ সেই সেউজীয়া ৰংটোৱে কি বুজায়? যাবলৈ কয়। সেউজীয়া ৰংটোৱে কি বুজায়? যাবলৈ কয়। তোমালোকে নিশ্চয়কৈ দেখিছা ট্ৰেফিক লাইটত তিনিটা ৰং থাকে। কি ৰং থাকে? ৰঙা, হালধীয়া আৰু সেউজীয়া থাকে, নহয় জানো? তাৰে ৰঙা ৰংটোৱে কি কয়? ৰবলৈ কয়। আৰু যি হালধীয়া ৰং দেখা তোমালোকে এইটো সাজু হ'বলৈ কয়, আৰু যিটো সেউজীয়া ৰং দেখা এইটো যাবলৈ কয়। ঠিক আছে, সো নেক্সট আহিছে, তোমালোকে দেখিবলৈ পাইছা, কৈছে যে ট্ৰেফিক লাইটৰ ৰঙা ৰঙে, মই ইতিমধ্যে ক'লোৱেই ৰঙা ৰঙে কি কৰিবলৈ কয় বুলি কৈছিলো? ৰবলৈ কয়। ৰঙা ৰং দেখিলে তোমালোকে ৰৈ দিব লাগিব। ঠিক আছে, যদি গাড়ী চাড়ী চলাই যায় ৰৈ দিব লাগিব, বা খোজকাঢ়ি গ'লেও সেই সময়ত তুমি ৰ'ব লাগিব। তাৰপিছত তলৰ কোনবিধ পাত সৰু সুৰা কটা চিঙাত তেজ ওলোৱা বন্ধ কৰিবলৈ ব্যৱহাৰ কৰা হয়? তোমালোকে জানাই যে তোমালোকৰ যদি কটা চিঙা কেতিয়াবা হয় তেতিয়া কি পাত লগোৱা? আম পাত লগোৱা নে, শিলিখা পাত লগোৱা নে, নাৰ্জী ফুলৰ পাত লগোৱা নে, নয়নতৰাৰ ফুলৰ পাত লগোৱা? তোমালোকে গম পাইছাই, উত্তৰটো হৈছে নাৰ্জী ফুলৰ পাত। নাৰ্জী ফুলৰ পাত যদি আমি লগাওঁ তেতিয়া আমাৰ কি হয়? কটা চিঙাৰ পৰা তেজ বন্ধ হৈ যায়। ঠিক আছে, অ'কে। সো নেক্সট প্ৰশ্ন আহিলে, কৈছে যে মৌ মাখি, বৰল আদিয়ে বিন্ধিলে তলৰ কোনবিধ বস্তু ব্যৱহাৰ কৰি উপশম পাব পাৰি? ঠিক আছে, তোমালোকে জানাই মৌ মাখি বা বৰল আদিয়ে যদি বিন্ধে তেতিয়া কি লগাবা? তেতিয়া তোমালোকে নহৰু নাইবা পিঁয়াজৰ ৰস লগাব লাগে। ঠিক আছে, সো নেক্সট আহিছে, কৈছে যে খেলা ধূলা কৰোঁতে হঠাৎ মুচুকা খাই দুখ পালে প্ৰাথমিক চিকিৎসাৰ বাবে তলৰ কোনটো পদক্ষেপ ল'লে বিষ নিৰাময় হয়? ইয়াত কৈছে যে মুচুকা খোৱা ঠাইত নিমখ লগাব লাগে, নে মুচুকা খোৱা ঠাইত আদা ৰস সানিব লাগে, নে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে, নে মুচুকা খোৱা ঠাইত বৰফ বা কেঁচা হালধি পিহি লগাব লাগে? সো মুচুকা খোৱা ঠাইত আমি বৰফ বা কেঁচা হালধি পিহি লগাব লাগে। এয়া আমাৰ কেতিয়া কৰিবলৈ কৈছে? এইটো
প্ৰাথমিক চিকিৎসাৰ বাবে তাৰমানে কিন্তু তাৰ পিছত আমি যদি ভাল নাপাওঁ তেতিয়া আমি কি কৰিব লাগিব ডক্টৰৰ ওচৰত যাব লাগিব ঠিক আছে সো নেক্সট কৈছে যে হাপে খুটিলে তাৎক্ষণিকভাৱে কি কৰা উচিত কি কৰিব লাগিব তাৎক্ষণিকভাৱে মানে অতি সোনকালে ৰৈ থকাৰ কোনো কথা নাই অতি সোনকালে কি কৰিব লাগিব আমি হাপটো মাৰি পেলাব লাগে হেতুটো কোনো কথা নহয় হয় না চিকিৎসা কেন্দ্ৰলৈ লৈ যাব লাগে এটো শুদ্ধ কথা আকৌ বেজৰ ওচৰলৈ যাব লাগে এটো অশুদ্ধ বীজাণুনাশক মলম লগাব লাগে একেবাৰে অশুদ্ধ গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হয় যদি হাপে খুটে তেতিয়া কি কৰিব লাগিব তোমালোকে চিকিৎসক মানে চিকিৎসালয়লৈ লৈ যাব লাগে ঠিক আছে কোনো বেজৰ ওচৰলৈ লৈ যাব নালাগে সো নেক্সট আহিলে আঘাত পোৱাৰ লগে লগে চিকিৎসকৰ সহায় নলোৱাকৈ কৰিব পৰা চিকিৎসাই হল ঠিক আছে তোমালোকে যেতিয়া আঘাত পালা আঘাত পোৱাৰ লগালক তোমালোকে ডক্টৰৰ ওচৰলৈ যোৱা জানো নোযোৱা যোৱাৰ আগতে যাবলগীয়া যদিও হয় তাৰ আগতে কি কৰা হয় হেতু কি কৰা বুলি কয় এটো প্ৰাথমিক চিকিৎসা কৰা বুলি কয় ঠিক আছে এটোকে খুদিছে যে ডক্টৰলৈ যোৱাৰ আগতে যেটো চিকিৎসা কৰা হয় এটো কি কৰা বুলি কয় প্ৰাথমিক চিকিৎসা কৰা হয় বুলি কোৱা হয় যেনে উদাহৰণ স্বৰূপে কৈছো তোমালোকৰ যেনিবা কাহ হৈছে সো কাহ হৈছে কাৰণে তোমালোকে কি কৰিবা প্ৰথমতে ঘৰতে কিবা কিবি খাবলৈ চেষ্টা কৰিবা নহয় জানো মা দেউতা হতে দিব যেনে তুলসী পাতৰ লগত মৌজুল খাবলৈ দিব তোমালোকৰ প্ৰাথমিক চিকিৎসা তাতো যদি ভাল নহয় তেতিয়াহে তোমালোকে ডক্টৰৰ ওচৰত যাব নহয় জানো এইটো কথাই কৈ আছে সো নেক্সট আহিলো কৈছে যে প্ৰাথমিক চিকিৎসাৰ বাকচত তলৰ কোনবিধ বস্তু ৰখা নহয় ঠিক আছে সো নাৰ্জী ফুলৰ পাত বিশুদ্ধ কপাহ জুলিয়া এন্টিসেপ্টিক বিষৰ মলম সো কোনটো ৰখা নহয় বুলি কৈছে আমি নাৰ্জী ফুলৰ পাত আমি নাৰাখো প্ৰাথমিক চিকিৎসা বাকচত আমি নাৰ্জী ফুলৰ পাত আমি নাৰাখো আমি কি কৰিব লাগিব নাৰ্জী ফুল আমি ৰুব লাগিব ঠিক আছে আমাৰ ঘৰতে হওক বা তোমালোকৰ স্কুলত হওক তোমালোকে নাৰ্জী ফুল ৰুবা কেতিয়াবা হঠাৎ যদি কিবা কথা চেঙা হয় তেতিয়ালে আমি নাৰ্জী ফুলৰ পাত যাতে ফটককে আমি পাব পাৰো তাৰ কাৰণে তোমালোকে ৰুই থবা ওকে নেক্সট সোৱা কৈছে যে প্ৰাথমিক চিকিৎসাৰ বাকচৰ ওপৰত চিনাক্তকৰণৰ বাবে কোনটো চিন আঁকি দিয়া থাকে ঠিক আছে যে তোমালোকৰ স্কুলত হয়তো প্ৰাথমিক চিকিৎসা বাকচ আছে এই প্ৰাথমিক চিকিৎসা বাকচৰ ওপৰত এটা চিন দিয়া থাকে ঠিক আছে এটা চিন দিয়া থাকে তোমালোকে হয়তো জানিবা যেনে ধৰি লৈছো তোমালোকৰ প্ৰাথমিক চিকিৎসা বাকচটো এইটো ইয়াৰ ওপৰতে এটা চিন দিয়া থাকে এই চিনটো যোগ চিন দিয়া থাকে যোগ চিন তাকো ৰঙা ৰঙৰ হয়নে গতিকে এইটোকে হৰিছে যে প্ৰাথমিক চিকিৎসা বাকচৰ ওপৰত চিনাক্তকৰণৰ বাবে কোনটো চিন আঁকি দিয়া থাকে গতিকে এইটো হৈছে ৰঙা যোগ চিন আঁকি দিয়া থাকে ঠিক আছে এটো আমি চিনটো চাই পেলাই ক'ব পাৰো যে এইটো আমাৰ প্ৰাথমিক চিকিৎসা বাকচ হয় ইয়াত আমাৰ মানে মলম বা এন্টিসেপ্টিক বা বিশুদ্ধ কপাহ ইত্যাদি ধৰণৰ আছে এইবোৰ আমি গম পাই যাম নহয় জানো সো নেক্সট আহিলো কৈছে যে ভুলটো বাছি উলিবা সো পঢ়ি চাও তেতিয়াহে আমি গম পাম কোনটো ভুল ন কৈছে তিতা হাত আৰু খালি ভৰিৰে বৈদ্যুতিক সৰঞ্জাম সুইচ চুব নালাগে এটোটো শুদ্ধ আমাক ভুলটো বাছিবলৈ কৈছে এটো শুদ্ধ হয় বিশল্যকৰণী এবিধ ঔষধি উদ্ভিদ এইটো শুদ্ধ ঠিক আছে জুকে কামুৰিলে বিষৰ মলম লগাব লাগে এইটো জুকে কামুৰিলে আমি বিষৰ মলম লগাব নালাগে যদি দুখ পাই পেলাই যদি বিষায় তেতিয়াহে বিষৰ মলম আমি লগাম নহয় জানো আৰু কৈছে আলিবাটত সদায় নিজৰ বাওঁ হাতে খোজ কাঢ়িব লাগে এইটো শুদ্ধ গতিকে আমাক ভুলটো বাছি উলিবলৈ কৈছিলে আমি ভুলটো গম পাই গলো ভুলটো কি গম পালো যে ইয়াত কৈছে যে জুকে কামুৰিলে হেনো বিষৰ মলম লগাব লাগে এইটোৱে ভুল আমি এইটোকে উত্তৰ দিব লাগিব আমাক যেহেতু ভুলটোহে বিচাৰি উলিবলৈ কৈছিলে সো নেক্সট আহিলো চোৱা কৈছে যে সুস্বাস্থ্যৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ ঠিক আছে সুস্বাস্থ্য মানে বেমাৰ আজাৰ নোহোৱা ঠিক আছে এটোকে সুস্বাস্থ্য বুলি কোৱা হয় চোৱা ইয়াত আমি পঢ়ি চাও কৈছে সুস্বাস্থ্য আৰু ধন সম্পত্তি একে বস্তু আমাক শুদ্ধটো উলিয়াবলৈ কৈছে হা সুস্বাস্থ্য আৰু ধন সম্পত্তি একে বস্তু এটো একে বস্তু নহয় ধন টকা পইচা ধেৰ থাকিব পাৰে কিন্তু সুস্বাস্থ্য নহবও পাৰে ঠিক আছে বেমাৰ আজাৰ হ'ব পাৰে বা মানসিক টেনচন থাকিব পাৰে তাৰপিছত কৈছে ধনতকৈ সুস্বাস্থ্যৰ মূল্য বেছি এটো সঁচাকে শুদ্ধ কথা
ধনতকৈ সুস্বাস্থ্যহে বেছি মূল্যৱান ঠিক আছে আমি স্বাস্থ্যৰ প্ৰতিহে বেছি গুৰুত্ব দিব লাগে গতিকে এইটো আমাৰ শুদ্ধ অপচনটো এইটো আমাৰ উত্তৰ ওকে সো নেক্সট আমি পালো কৈছে যে স্বাস্থ্যৱান হৈ থাকিবলৈ আমি কি কি কাম কৰিব লাগে ঠিক আছে সো ধূমপান সেৱন কৰিব লাগে এইটোতে একেবাৰে ভুল কথা এইটো কৰিব নালাগে তাৰপিছত কৈছে নিয়মিত ব্যায়াম কৰিব নালাগে আসলতে এইটো ভুল ঠিক আছে নিয়মিত ব্যায়াম কৰিব লাগে তো পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ পানী খাব লাগে এইটো শুদ্ধ কথা বিশুদ্ধ পানী খাব লাগে পৰ্যাপ্ত পৰিমাণে আসলে কম পৰিমাণে খালে নহব আমি অকমান বেছিকে যিমান লাগে ইমান তাৰমানে পৰ্যাপ্ত পৰিমাণে খাব লাগে তাৰপিছত মাছ মাংস বেছিকৈ খাব লাগে এইটো ভাল কথা নহয় তোমালোকে হয়তো মাছ মাংস খাই ভাল পোৱা আৰু মাছ মাংস খালে ভাল বুলি তোমালোকে ভাবা কিন্তু মাছ মাংস খোৱাটো ভাল কথা নহয় ঠিক আছে গতিকে তোমালোকে মাছ মাংস খাবা নহয় কিন্তু মাছ মাংস খোৱাটো ভাল কথা নহয় এইটো জানিব লাগে ওকে সো নেক্সট আহিলো কৈছে যে তিতা হাতেৰে ফেনৰ সুইচ স্পৰ্শ কৰাৰ ফলত ইয়াত ফেনৰ সুইচ স্পৰ্শ মানে কি তিতা হাতেৰে ফেনৰ সুইচ চুৱা কথাটো কৈছে স্পৰ্শ মানে চুৱা কথা ঠিক আছে তেতিয়া চুলে কি হ'ব পাৰে ঠিক আছে তিতা হাতেৰে যদি ফেনৰ সুইচ চুৱা তেতিয়া কি হ'ব পাৰে ঘূৰি থকা ফেনৰ গতি হ্ৰাস পাব এইটো পিছৰ কথা তোমাৰ নিজৰ কি হ'ব চোৱা বিদ্যুৎ পৃষ্ঠ হৈ দুৰ্ঘটনা ঘটিত হ'ব পাৰে বিদ্যুৎ পৃষ্ঠ হৈ পেলাই কি হ'ব পাৰে দুৰ্ঘটনা ঘটিত হ'ব পাৰে আনকি বিদ্যুতৰ সুইচৰ পৰা জুই ওলাই যাব পাৰে বা তোমাৰ কি হ'ব পাৰে তোমাৰ বিপদ হ'ব পাৰে ঠিক আছে গতিকে তিতা হাতেৰে কেতিয়াও বিদ্যুতৰ সুইচ নুচুবা ওকে সো এইটোৱে শুদ্ধ উত্তৰ ওকে নেক্সট আহিলো চোৱা কৈছে যে অমিলটো বাছি উলিওৱা সো অমিলটো কি হয় হালধি বিশৈলকৰণী বৰফ আৰু নাৰ্জী ফুল সো ইয়াতে অমিলটো হ'ব কি অমিলটো আমাৰ বৰফ হ'ব কাৰণ হালধি বিশৈলকৰণী আৰু নাৰ্জী ফুল এই গোটেইবোৰ কি হয় এইবোৰ উদ্ভিদ হয় ঠিক আছে বৰফটো উদ্ভিদ নহয় না আৰু গোটেইকেইটাই যেনিবা আমি প্ৰাথমিক চিকিৎসাৰ ক্ষেত্ৰত গোটেইকেইটা আমি ব্যৱহাৰ কৰোঁ আমি বিষ চিষ হ'লে কেতিয়াবা আমি বৰফো লগাওঁ বিষ হোৱা ঠাইত গতিকে এইটো আমাৰ প্ৰাথমিক চিকিৎসাত সকলোকে ব্যৱহাৰ কৰা হয় কিন্তু এই হালধিয়ে হওক বা বিশৈলকৰণী হওক বা নাৰ্জী ফুলে হওক এইবোৰ কি হয় উদ্ভিদ হয় আৰু বৰফটো হৈছে উদ্ভিদ নহয় ঠিক আছে বৰফ কি হয় বৰফ পানী হয় ঠিক আছে পানী যদি গুট মাৰে তাক বৰফ বুলি কয় ওকে সো নেক্সট আহিলে কৈছে তলৰ কোনটো আকস্মিক দুৰ্ঘটনা সংঘটিত হোৱাৰ এটা কাৰণ হ'ব পাৰে ওকে সুষম আহাৰ গ্ৰহণ নকৰা এইটো নহয় কাৰণ আকস্মিক দুৰ্ঘটনাৰ কথা কৈছে আৰু নিয়মিত যোগাসন আৰু ধ্যান নকৰা এইটো নহয় আৰু ট্ৰেফিকৰ সংকেত মানি নচলা হয় ট্ৰেফিকৰ সংকেত যদি মানি নচলে আকস্মিক দুৰ্ঘটনা হ'ব পাৰে ঠিক আছে যেনে ৰঙা ট্ৰেফিকৰ লাইটত ৰঙা লাইটটো জ্বলি আছে তেতিয়া তুমি কি কৰিব লাগিছিল ৰ'ব লাগিছিলে তুমি যেনিবা নৰুৱাকে পাৰ হৈ গুচি গলা পাৰ হৈ মানে গুচি যাবলৈ চেষ্টা কৰি ইফালৰ পৰা এখন গাড়ী হয়তো তোমাক খুন্দিয়াই দিব পাৰে সেইকাৰণে ট্ৰেফিকৰ সংকেত আমি মানি চলিবই লাগে ঠিক আছে সো নেক্সট আহিলো ইয়াত কৈছে যে ট্ৰেফিক লাইটৰ কোনটো ৰঙে যাবলৈ সাজু হ'বলৈ কয় ঠিক আছে কোনটো ৰঙে যাবলৈ সাজু হ'বলৈ কয় সাজু হোৱাৰ কথা কৈছে মই অলপ আগতে তোমালোকক কৈছিলো গতিকে আমি এতিয়া পাইছো ইয়াত কি কৈছে চোৱা নীলা ৰঙে নে সেউজীয়া ৰঙে নে কমলা ৰঙে নে হালধীয়া ৰঙে গতিকে হালধীয়া ৰঙে কি কৰিবলৈ কয় সাজু হ'বলৈ কয় এইটো মনত ৰাখিবা তাৰপিছতে চোৱা তাৰপিছত বাকীকেইটা মই কৈ দিছো নীলা ৰংটোতো নাথাকে কি ৰং থাকে ৰঙা হালধীয়া আৰু সেউজীয়া এই তিনিটা ৰংহে থাকে ট্ৰেফিক লাইটত সেউজীয়া ৰঙে যাবলৈ কয় হালধীয়া ৰঙে সাজু হ'বলৈ কয় আৰু ৰঙা ৰঙে ৰ'বলৈ কয় বাকি কমলা বা নীলা ৰং নাথাকে সো নেক্সট ভুলটো নিৰ্বাচন কৰা সো ভুলটো পঢ়ি চাও কৈছে বৰলে বিন্ধিলে নহৰুৰ ৰস লগাব লাগে এইটো শুদ্ধ কথা নদীৰ পাৰত খেলিব নালাগে এইটো শুদ্ধ কথা হাতত জুই লৈ খেলিব নালাগে এইটো শুদ্ধ কথা তাৰপিছত কৈছে পানী পৰি পিছল হোৱা ঠাই খেলাৰ বাবে উপযোগী এইটো জানো হ'ব জানো এইটোতো নহয় না এইটোৱে ভুল গতিকে আমাক কি কৰিব লৈছে ভুলটো নিৰ্বাচন কৰিবলৈ কৈছিলে গতিকে সেইকাৰণে আমাৰ ভুলটো আমি কি পালো অপচন ঘটোৱে ভুল হয় এইটো আমাৰ শুদ্ধ উত্তৰ